আমি হাপেখাতি মণ্ডলীৰ পৰা আহিছোঁ। মোৰ নাম লখিমী মুৰ্মু। আমি জয়ন্ত চাংমাৰ দ্বাৰা আহিছোঁ। মোৰ পেট বিষ আছিলে। ইয়াত নোহোৱাৰ আগতে মোৰ বহুত পেট বিষাইছিলে। ইয়ালৈ আহি মই তেল পানী লগাই সুস্থ হ'লোঁ। আৰু আমাৰ মায়েও বহুত মদ পানী খাইছিলে, অশান্তি হৈছিলে ঘৰখনত, এৰিব পৰা নাছিলে। ঈশ্বৰ গৃহ অহাৰ পিছতো এৰিব পৰা নাছিলে। মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ যাতে ঈশ্বৰে সেই সকলোবোৰ যেন এৰাই দিয়ে, আৰু ঈশ্বৰে সেই সকলোবোৰ এৰাই দিলে। এয়ে মই ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ নাম সংগীতা দুৱৰা। মই বৰপথাৰ মণ্ডলী, ঘৰ বৰবৰুৱা। আৰু মই এটি সাক্ষ্য দিবলৈ লৈছোঁ। মই যোৱা দেওবাৰে যি মই তিতি এই পবিত্ৰ গৃহত অলপ কাম কৰিবলৈ পালোঁ, সেই কাম কৰাই প্ৰভু মোক আঁঠুৰ বিষ আৰু খুব পুৰণি, ৰাতি শুব নোৱাৰোঁ, খোজে কিবা আহে, মই শুবই পৰা নাছিলোঁ। এতিয়া মই সেইদিনা যোৱা দেওবাৰে মই সেই তিতি কাম কৰাৰ পৰা মই আজি সুস্থ অনুভৱ কৰিছোঁ আৰু সুস্থ ঈশ্বৰৰ ওচৰত ধন্যবাদ। মোৰ নাম ৰাণু গগৈ। মই আছাৰাম মণ্ডলীৰ পৰা আহিছোঁ। মোৰ ঘৰখন বহুত অশান্তি হৈছিল, মানুহজন মদ খায়। তাৰপিছত মই এদিন ফোনত পিতাইকেইটাই খালোঁ, দেখিলে পিতাই ক'লে তোৰ ঘৰখন লাহে লাহে শান্তিলৈ আহিব আই বুলি ক'লে। তাৰপিছত লাহে লাহে মোৰ ঘৰখন শান্তিলৈ আহিবলৈ ধৰিলে। তাৰপিছত মই সাক্ষ্যটো দিব পৰা নাছিলোঁ, আকৌ খেলি মেলি হৈ গৈছিল। সেইবাবে মোক ক্ষমা কৰি দিব প্ৰভুৱে। এয়াই মোৰ সাক্ষ্য আছিল।